এইটো কথা স্পষ্ট যে অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীলৈ আমি ক'ব বিচাৰিছোঁ যে জুবিনৰ সৈতে জড়িত থকা যিসকলে ব্যক্তি সেই ব্যক্তিসমূহক অতি সোনকালে তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰক। আৰু এগৰাকী চেমকানু মহন্ত যিগৰাকীক ফেষ্টিভেল মহন্ত বুলি কয়, আৰু এগৰাকী সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে যদি নাজানে অসমৰ সম্পদগৰাকীক কিয় তেওঁলোকে তেনেকৈ লৈ গৈছিল। এগৰাকী এই চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এটা অভদ্ৰ, অসভ্য, নিৰ্লজ্জ। অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে। জুবিন গাৰ্গ নোহোৱাটো অসমৰ সম্পদ। জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ। এই জাতীয় সম্পদগৰাকী দুগৰাকী তিনিগৰাকী কেইগৰাকী মানুহৰ কাৰণে হেৰুৱাটো দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে আজি অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ অতি সোনকালে জুবিন গাৰ্গক যিসকলে পৰিকল্পিতভাৱে হওক, যি ধৰণে হওক তেখেতক হত্যা কৰাৰ যি ষড়যন্ত্ৰ কৰা হ'ল, অতি সোনকালে শাস্তি প্ৰদান কৰিবই লাগিব। আৰু যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে অসমৰ ৰাইজ কেতিয়াও কিন্তু শান্ত নহয়। জুবিনৰ যিটো আৱেগ, জুবিনৰ প্ৰতি মৰম, জুবিনৰ প্ৰতি ভাল পোৱা, জুবিন অসমৰ সম্পদ, জুবিন অসমৰ প্ৰাণস্পন্দন, জুবিন অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত আছে, প্ৰতিগৰাকী মানুহৰ আৱেগত আছে। জুবিন প্ৰতিগৰাকী মানুহৰ স্বাভিমান, অসমীয়া ৰাইজৰ স্বাভিমান। বিশ্বৰ বুকুত জুবিন গাৰ্গে অসমক চিনাকি দিছিল, পৃথিৱীৰ বুকুত অসমৰ ৰাইজক চিনাকি দিছিল। আৰু সেইবাবে সিদ্ধাৰ্থ শৰ্মা, চেমকানু মহন্ত, ফেষ্টিভেল মহন্ত, এইসকল অভদ্ৰ, অসভ্য, নিৰ্লজ্জ, এই অসভ্য অভদ্ৰ নিৰ্লজ্জসকলক শাস্তি প্ৰদান কৰিব লাগিব। আমি আজি গণতান্ত্ৰিকভাৱে এই প্ৰতিবাদী মঞ্চী খেলত প্ৰতিবাদ কৰিছোঁ আৰু অহিংসা নীতি আমি আন্দোলন কৰিছোঁ। সেই কথা সকলোৱে জানিব লাগিব। আৰু একে সময়তে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব। তেখেতৰ অৰ্থনৈতিকভাৱে তেওঁলোকৰ যিসকলে শোষণ কৰিছিল, আৰ্থিকভাৱে যিসকলে জুবিন গাৰ্গক শোষণ কৰিছিল, তাৰো আমাক তদন্ত লাগিব আৰু পুংখানুপুংখিত তদন্ত লাগিব। কোনো এগৰাকী ব্যক্তিয়ে যাতে পানী নসৰকা টাইপ এটা তদন্ত হয়, পানী নসৰা টাইপ এটা তদন্ত হ'ব লাগিব। প্ৰতিগৰাকী ব্যক্তিয়ে ৰৌ, পুঠি, বৰালি যোনেই নহওক কিয় প্ৰতিগৰাকীয়ে শাস্তি পাব লাগিব। সেইটো অসমৰ ৰাইজে বিচাৰিছে, জুবিন অনুৰাগীয়ে বিচাৰিছে, অসমৰ প্ৰতিজন মানুহে বিচাৰিছে। সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমজুৰি এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। অনাগত সময়ত ইয়াতকৈ ভয়ানক আন্দোলন প্ৰতিবাদ হ'ব যদি ইয়াক শাস্তি নাপায়। কাৰণ জুবিন গাৰ্গ আছিল অসমৰ সম্পদ, জুবিন গাৰ্গ আছিল অসমৰ প্ৰতিগৰাকী ব্যক্তি হৃদয়ত থকা এগৰাকী ব্যক্তি, জুবিন গাৰ্গ আছিল বিশ্বৰ বুকুত অসমক চিনাকি দিয়া এগৰাকী ব্যক্তি। সেইগৰাকী ব্যক্তিক লৈ এনেকৈ হেতালি কৰা নহ'ব। যদি সিদ্ধাৰ্থ শৰ্মা, চেমকানু মহন্তই জুবিন গাৰ্গক কেনেকৈ চলিব লাগে, তেখেতক কেনেকৈ ৰাখিব লাগে যদি এইখিনি কথা নাজানে, কিয় তেওঁলোকে লৈ গৈছিল ছিংগাপুৰলৈ? কিয় যাতে মানুহজনক হেৰুৱাই পেলাব লগা হ'ল? হৃদয়ত কিয় মানুহজনক ৰাখিব নোৱাৰিলে? প্ৰতিগৰাকী অসমীয়াৰ বুকুত এইটোৱে প্ৰশ্ন। সেইকাৰণে আমি কৰিব বিচাৰিছোঁ অতি সোনকালে শাস্তি প্ৰদান কৰক, প্ৰয়োজনত ফাঁচি দিয়ক তেওঁলোকক। জুবিনক যোনে বেয়া ব্যৱহাৰ কৰিলে, জুবিনক যোনে এই ধৰণে মৃত্যুৰ মুখলৈ ঠেলি দিলে, প্ৰতিগৰাকী ব্যক্তিক ফাঁচি প্ৰদান কৰক, তেতিয়া অসমৰ ৰাইজে শান্ত হ'ব। এইখিনিয়ে কথা দিয়া হৈছে। সেই অকল অপৰাধীক কিন্তু আজিলৈকে অসম পুলিচে কৰায়ত্ব কৰিব পৰা নাই। গতিকে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰৰ গৃহ বিভাগক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে জুবিনৰ মৃত্যুৰ সৈতে জড়িত অপৰাধীসকলক কৰায়ত্ব কৰিব লাগিব। সমগ্ৰ অসম জুবিনৰ শোকত আজি শোকদগ্ধ হৈ আছে। কিন্তু তাৰ পিছতো ৰজাঘৰে জুবিন গাৰ্গৰ মৃত্যুৰ যি তদন্ত, সেই তদন্ত আগবঢ়াবলৈ চেষ্টা কৰা নাই। আমাক অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তথা গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ক, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সঁচা অৰ্থত কৰিব পাৰিব নে নোৱাৰিব। যদি নোৱাৰে অসমৰ ৰাইজক স্পষ্টভাৱে কৈ দিয়ক, অসমৰ ৰাইজৰ হাতত অন্তত এই জুবিন গাৰ্গৰ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰাৰ শক্তি আছে। গতিকে কি ৰহস্য আছে জুবিন গাৰ্গৰ মৃত্যুৰ আজিও তদন্ত হোৱা নাই? চেমকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, যিসকল ব্যক্তিক জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সন্দেহ কৰা হৈছে, সেই সকল ব্যক্তি আজি নিৰাপদে ভাৰতবৰ্ষৰ যিকোনো ঠাইত ঘূৰি ফুৰিছে, অসমৰ যিকোনো ঠাইত ঘূৰি ফুৰিছে। আমাৰ ৰাইজ দেখিছে যে অসম কণ্ঠ, অসমৰ সম্পদ, ভাৰতবৰ্ষৰ এগৰাকী সংগীত সূৰ্য, সেই জুবিন গাৰ্গৰ মৃত্যুৰ আজি 8 দিন উকলি গ'ল, কিন্তু আজি পৰ্যন্ত ৰজাঘৰে জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা, সেই ঘটনাক গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে আজি আমি প্ৰতিবাদস্থলীৰ পৰা পুনৰ কৈছোঁ, অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক, জুবিন গাৰ্গৰ মৃত্যুৰ নেপথ্যত থকা যিসকল অপৰাধী আছে, এই অপৰাধীসকলক সোনকালে ধৰিব পাৰিব নে নোৱাৰিব? নোৱাৰে যদি উপযুক্ত যুক্তিসংগতভাৱে অসমৰ ৰাইজক বুজাই দিয়ক
অসমৰ ৰাইজে হত্যাকাৰীৰ বিচাৰ কৰাৰ কাৰণে প্ৰস্তুত আছে। Stay informed, stay ahead. News NE 365.